এটেনশ্যন শিক্ষামন্ত্ৰী মহোদয়, এইবাৰ ভুৱা নিযুক্তি ভুৱা ডিগ্ৰী প্ৰদানত জড়িত হ'ল মহাবিদ্যালয়ৰ অধ্যাপক। ৰাজ্যৰ মুখ্য সচিবৰ চহী জাল কৰি দিলে ভুৱা নিযুক্তি পত্ৰ। এক লজ্জাজনক ঘটনাই জোকাৰিছে লখিমপুৰ। এজন অধ্যাপকৰ কৰ্মকাণ্ডত স্তম্ভিত লখিমপুৰৰ সচেতন সমাজ। ঘটনাৰ সবিশেষ জানিলে আপোনাৰো চকু কপালত উঠিব। এইজন লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক ৰাতুল বৰা। এই ৰাতুল বৰাৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত হৈছে একাধিক অভিযোগ। অধ্যাপকৰ দৰে পবিত্ৰ বৃত্তিত কৰ্মৰত হৈও চৰকাৰী দৰমহাৰে পেট নভৰে এওঁৰ, যাৰ বাবে এইবাৰ অধ্যাপক ছাৰে শিক্ষকতাৰ আঁৰত নামি পৰিল চাকৰিৰ দালালিত। অভিযোগ অনুসৰি লখিমপুৰৰ বহু নিবনুৱা যুৱক যুৱতীক প্ৰলোভনেৰে অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰিৰ নামত এটা চক্ৰই মেলিছিল প্ৰবঞ্চনাৰ জাল। চক্ৰটোৱে তাৰ বিনিময়ত সংগ্ৰহ কৰিছিল মোটা অংকৰ ধন। কেৱল এয়াই নহয়, প্ৰাৰ্থীসকলক পতিয়ন নিয়াবলৈ বহুকেইটা বিভাগৰ আয়ুক্ত, সচিব আদিৰ স্বাক্ষৰ সম্বলিত ভুৱা নিযুক্তি পত্ৰ দেখুৱাইছিল এই চক্ৰটোৱে। মন কৰিবলগীয়া যে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নামত চহী জাল কৰি চক্ৰটোৱে দিছিল নিযুক্তি পত্ৰ। আনহাতে ভুৱা PhD আৰু ভুৱা MPhil ডিগ্ৰীৰ নামতো বিভিন্নজনক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে অধ্যাপক ৰাতুল বৰাসহ চক্ৰটোৰ বিৰুদ্ধে। এতিয়া শুনক অভিযুক্ত অধ্যাপক ৰাতুল বৰাৰ সন্দৰ্ভত কি কৈছিল ভুক্তভোগীৰ আত্মীয়ই। ছোৱালী এজনীক চাকৰি দিম বুলি কোনোবা মানুহ এজনে মাজতে পইচা লৈছিল নেকি বাৰু? লৈছিলে। কি নাম আছিল বাৰু তেখেতৰ? কিবা ৰাতুল আছিল নেকি বাৰু? ৰাতুল। আমাৰ ভণ্টি এজনীকো মেডিকেলত চাকৰি দিম বুলি প্ৰায় 3.5 লাখ টকা ল'লে। এপইণ্টমেণ্ট লেটাৰো দিছিলে, বুজিছেনে? এপইণ্টমেণ্ট লেটাৰ সি আহিলে, পইচা দিবলৈ আহিলে এখন লৈ আহে। এতিয়া আপোনালোকক পইচা পাতি ঘূৰাই দিলে নেকি সি? মোক অলপ দিলে আৰু। এনে আপুনি কিমান পইচা দিলে তাক? 90,000 মান গৈছিলে। আপুনি টোটেল চাকৰি বুলি 90,000 দিলে? মই অলপকে সৰকা লো তাৰমানে। অলপ থাকিলে এটাৰ সিদিনাখন এজনে কৈছিলে। তেওঁ বিহপুৰীয়া কলেজত কৰি আছে ন? কৰি পাৰ্মানেণ্ট পোষ্ট আৰু। ৰাতুল বৰা তেওঁৰ নাম? ৰাতুল বৰা। আপোনালোকক কি এপইণ্টমেণ্ট কেইখন দিছিলে টোটেল? মোক 4-5খন মান দিছিলে। ৰ'ব, কাহিনী ইয়াতেই শেষ হোৱা নাই। ভুক্তভোগীৰ এই অভিযোগৰ পিছতেই অভিযুক্ত ৰাতুল বৰাৰ এক টেলিফোনিক বাৰ্তালাপ আহি পৰিছে NKTVৰ হাতত। আপোনাক পইচা দিছে, আপুনি চাকৰিৰ কাৰণে পইচা লৈছে, আপুনি এপইণ্টমেণ্ট দিছে, নেক্সট ইলেকশ্যন বুলি আপুনি এপইণ্টমেণ্টখন কেঞ্চেল কৰাইছে, আকৌ আপুনি এপইণ্টমেণ্ট দিছে। সেই বস্তুটো মই বিবেক প্ৰথমতে অহাটো মইতো নাজানো ন, তেতিয়া ইফালে কোটা এটা পালো হাতত ধৰা ন। আৰু এই লখিমপুৰ গোস্বামী বাইদেউ আপুনি 3 লাখ টকাটো ঘূৰাই দিয়া নাই, PhD কাৰণে যে আপুনি লৈছিলে 3 লাখটো। 3 লাখ? নাই লোৱা নহয়। কেলে আপুনি গোস্বামী বাইদেউৰ পৰা 3 লাখ টকা লৈছে, আপোনাক ফোন মাৰি ৰেগুলাৰ কৈ আছে পইচাটো দে, আপুনি কিয় মিছা? গোস্বামী বাইদেউ কেছটো সুকীয়া, মোৰ লগত নাই তো। এটা মিছা কথা মই কোৱা নাই আপোনাক। আমাৰ গোটেই অভিযোগটো কমপ্লিটলি আপোনাৰ অডিঅ' ৰেকৰ্ডিঙৰ সৈতে দিছে। মই গোটেই কথাখিনি ভালকে জানো আৰু এতিয়াও আপোনাক ছেকেণ্ড টাইম মই ফোন কৰি ভালকে কথাখিনি কৈছো। আপুনি বাইদেউ পইচাটো যিমান বাইদেউটো মই মেনেজ কৰি দিম, সেইটো এটা বেলেগ এটা কেছ বাৰু। 3 লাখ টকা নহয় বাৰু, যি হওক বাৰু মই গোস্বামী বাইদেউ চেটেল কৰি দিম। আপুনি মোক এৰি দিয়ক, মোলৈ এৰি দিয়ক আপুনি। শুনিলে, প্ৰথমে সমগ্ৰ বিষয়টো অস্বীকাৰ কৰিলেও শেষত ৰাতুল বৰাই ক'লে মিলাই লোৱাৰ কথা। ইয়াৰ পিছত আপুনি জানিবলৈ বা বুজিবলৈ কিবা বাকী থাকিলেনে? ইতিমধ্যে এই ঘটনাক লৈ লখিমপুৰ আৰক্ষীৰ কাষ চাপিছে অসমীয়া যুৱ মঞ্চ নামৰ এটা সংগঠন। ঐতিহ্যমণ্ডিত বিহপুৰীয়া মহাবিদ্যালয় এইটো এটা কালিমাহনা কথা। অসম চৰকাৰৰ মুখ্য সচিবৰ তেওঁলোকে কি কৰিছে, চহী জাল কৰিছে। তেখেতৰ নামত অৰ্ডাৰ উলিয়াইছে যে আপোনালোকৰ চাকৰিখিনি কি কৰা হৈছে, ইলেকশ্যন অহাৰ কাৰণে বাতিল কৰা হৈছে। দ্বিতীয়তে আপোনালোকে মন কৰিব যে এতিয়া আমি মাননীয় আচলতে SP জৰিয়তে লখিমপুৰ জিলাৰ SP আনন্দ মিশ্ৰ ডাঙৰীয়াক আমি FIR এখন দিছিলোঁ, ছাৰ নাছিলে, DSPয়ে গোটেই বস্তুটো চাইছে যে এজন অধ্যাপকে কেনেধৰণে এইটো কাম কৰিব পাৰে। যে প্ৰবঞ্চক, ঠগ, লুণ্ঠনকাৰী আমি বহু দেখিছোঁ, কিন্তু এনেকুৱা ভয়ানক মানুহ, যিজন মানুহে আপোনাক নিযুক্তি পালে বুলি নিযুক্তি পত্ৰ দিছে, আপোনাৰ পৰা পইচা লৈছে। মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ালৈ আমি আহ্বান জনাম যে যি সময়ত আপোনালোকে অসমৰ শিক্ষা ব্যৱস্থাটো ভাল কৰিবৰ কাৰণে বাৰম্বাৰ প্ৰচেষ্টা হাতত লৈ আছে, মই নাই লোৱা বুলি কোৱা নাই, কিন্তু তাৰ মাজতো এনেকুৱা এচাম ধুৰন্ধৰ ব্যক্তিয়ে আচলতে শিক্ষা বিভাগক বাৰে বাৰে বদনাম কৰে। এজন মানুহে ইমান লুণ্ঠন কৰা নিজ মুখেৰে কৈছে। গোস্বামী বাইদেউ নামৰ মহিলাগৰাকী কেনেধৰণে তেওঁ লুণ্ঠন কৰিছে, মিলাই দিম বুলি কোৱা কথাটো মানি লৈছে তেওঁ। গতিকে শিক্ষামন্ত্ৰী মহোদয়, যিটো সময়ত আপোনাৰ শিক্ষা বিভাগে ভুৱা BEd, BLEd
ডিএড ডিএলএড ডিগ্ৰীধাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে সেই সময়ত ভুৱা নিযুক্তি পত্ৰ আৰু ভুৱা ডিগ্ৰীৰ নামত বেপাৰ চলোৱা এইসকলৰ বিৰুদ্ধে লোৱা হ'বনে ব্যৱস্থা? ব্যুৰো ৰিপৰ্ট NKTV+।